আজি আমি ইংলিছৰ কেইটামান টেকনিক শিকিম, কেইটামান আমি বিগুটি শিকিম, যিকেইটা আমি এপ্লাই কৰি পেলাই যিকোনো ধৰণৰ কুৱেশ্যন, যিকোনো ধৰণৰ টেন্স ৰিলেটেড হওক বা প্ৰিপজিশ্যন ৰিলেটেড হওক, তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি 5 ছেকেণ্ড উত্তৰ দিব পাৰিম কুৱেশ্যনটো নপঢ়াকৈ। চ' এই টেকনিককেইটা কি হয় আমি এবাৰ জানি লওঁ, ঠিক আছে। চ' এই কুৱেশ্যনটো কৰাৰ আগত মই এবাৰ ক'ব খুজিছোঁ, যদি আপোনালোকে আমাৰ ছ'চিয়েল ছায়েন্সৰ চিৰিজটো চোৱা নাই, একবাৰ ছ'চিয়েল ছায়েন্সৰ চিৰিজটো চাব, ঠিক আছে। আমাৰ চেনেলতে আপলোড হৈ আছে ক্লাছ 10, 9, 8, 7, 6ৰ পৰা ছ'চিয়েল ছায়েন্সৰ এটা চিৰিজ উইথ কুৱেশ্যনছ এণ্ড আনচাৰ্ছ, ঠিক আছে। এই চিৰিজটো আপোনালোকে কমপ্লিট কৰিব। আৰু এটা ইনফো তাতে মই দি লৈছোঁ, লগতে আমাৰ যে আগতে ফাউণ্ডেশ্যন কোৰ্চ আছিলে, পাৰ কোৰ্চত 199কে আছিলে, এতিয়া সেইবিলাক নাই। এতিয়া কি হ'ল তোমাৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী আৰু লগতে তোমাৰ ছ'চিয়েল ছায়েন্স, ইংলিছ গ্ৰামাৰ, ভকেবুলাৰী, কম্প্ৰিহেনশ্যন, ঠিক আছে। চ' গোটেইখিনি কোৰ্চ একেলগে মিলাই মাত্ৰ 169ত দি থকা হৈছে। বিদ্যা কোচিং কিতাপ এপটো ডাউনলোড কৰি আপোনালোকে গোটেই কোৰ্চ এভেইল কৰিব পাৰিব। অতি সোনকালে ডাউনলোড কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব। আৰু ডেমো ভিডিঅ' চাই যাব ইয়াত এনেও, ঠিক আছে। ঠিক আছে, চ' আমি ষ্টাৰ্ট কৰিছোঁ আমাৰ কুৱেশ্যনটো। খুব কম কুৱেশ্যন কৰিম, ঠিক আছে। আমি আজি খুব কম কুৱেশ্যন কৰিম, আৰু খুব কম কুৱেশ্যনত আমি এটা কুৱেশ্যনত মিনিমাম 10টা আমাৰ আনচাৰ থাকিব লাগিব, ঠিক আছে। চ' এটা কুৱেশ্যন আমি চাই পেলাই আমি 10টা কুৱেশ্যন কৰিব পৰাকৈ আমি আজি পঢ়িম, অ'কে। চ' কুৱেশ্যনটোত কৈছে যে আইডেণ্টিফাই দ্য ছেগমেণ্ট ডেট কণ্টেইনছ এন ইৰৰ। তলৰ চেণ্টেন্সটো চাবলৈ কৈছে, ছেগমেণ্ট এটা আছে যে ইয়াৰ পৰা ইয়ালৈকে চাই পেলাই ক'ব কৈছে যে কোনটো পাৰ্টত ভুল আছে, ঠিক আছে। চ' তলৰ চেণ্টেন্সটো চাই পেলাই ক'ব দিছে যে কোনটো পাৰ্টত ইয়াৰ ভুল আছে, অ'কে। চ' চোৱা, ৰাম হেভ বিন ৱেইটিং ফৰ মি চিন্স 10 o'clock ইন দ্য মৰ্ণিং, অ'কে। চ' ভুল ক'ত আছে আমি চাব লাগিব। প্ৰথম কথাটো হ'ল যে ৱেইটিঙৰ লগত সদায় কি হ'ব, ফৰ আহে, ঠিক আছে নে? ঠিকে আছে, তাৰমানে এইটো ভুল নাই। চ' ৱেইটিঙৰ লগত সদায় কি হ'ব, ফৰ আহিব। ৱেইটিং, যেতিয়া আমি ৱেইটিং ৱৰ্ডটো পাম তাৰ লগত সদায় কি আহিব, তোমাৰ ফৰ ৱৰ্ডটো আহিব, তাৰমানে ইয়াত শুদ্ধ আছে, ঠিক আছে। চ' যিকোনো কুৱেশ্যনত যদি তুমি পোৱা, যদি ৱেইটিঙৰ লগত যদি ফৰ নাথাকে, তেতিয়াহ'লে কি হ'ব, সেই কুৱেশ্যনটো তোমাৰ কি হ'ব, ভুল হ'ব, ঠিক আছে। অ' ক্লকৰ লগত সদায় চিন্স আহিব, অ' ক্লকৰ লগত কি আহিব, সদায় চিন্স আহিব, ঠিক আছে নে? অ' ক্লক যদি পোৱা ক'ৰবাত, যদি তুমি অ' ক্লক পোৱা, অ' ক্লক তাৰমানে কি ডেফিনিট টাইম, তাৰ লগত সদায় তোমাৰ কি আহিব, চিন্স আহিব। ডেফিনিট টাইম মানে কি গম পোৱা নে, তোমাৰ চিন্স 2005, হয়নে? চিন্স আৰু ফৰ আমি ইউজ কৰিব জানো নে? চিন্স আৰু ফৰ, অ'কে। নিৰ্দিষ্ট সময় বুজালে চিন্স ইউজ হয়। ধৰি লোৱা চিন্স 2005 মানে 2005টো এটা স্পেচিফিক ইয়েৰ, হয়নে? চ' 2005ৰ পৰা ধৰি, হয়নে? চিন্স অক্টোবৰ, ঠিক আছে। চিন্স অক্টোবৰ, অ'কে। তুমি এনেকৈ ধৰি পোৱা চিন্স মানডে, চ' এইবিলাক কি হয়, এটা স্পেচিফিক ডে হয়, মানে টাইম হয়, ঠিক আছে। কিন্তু ফৰ কি হ'ব, ফৰ 20 years, ঠিক আছে নে? ফৰ 5 months, ইয়াত তোমাৰ কিবা এটা স্পেচিফিক আছে নে? ইয়াত তোমাৰ নিৰ্দিষ্ট কিবা আছে নে? ইয়াত তোমাৰ নিৰ্দিষ্ট নাই। চ' য'ত নিৰ্দিষ্ট নাথাকে তাত তোমাৰ ফৰ ইউজ কৰা হ'ব, আৰু যিটো নিৰ্দিষ্ট হ'ব তাত তোমাৰ চিন্স ইউজ কৰা হ'ব, ঠিক আছে নে? চ' চিন্স কি হয়, আৰু অ' ক্লকটো সদায় এটা নিৰ্দিষ্ট টাইমৰ আগতে ইউজ হয়, ঠিক আছে। চ' সেইকাৰণে অ' ক্লক থাকিলে মানে কি হ'ব, তোমাৰ চিন্স আহিব, তাৰমানে এই দুটা ভুল নাই। চ' এই দুটা গম পালা নে? এই দুটা একদম ইম্পৰ্টেণ্ট ৰুল। বিগুটি নাম্বাৰ 1, এইটো মনত ৰাখিবা। এইটো এটা প্ৰথম ট্ৰিক এটা মই দিলো, ঠিক আছে নে? এই ট্ৰিক দিলো, চবতে এই ট্ৰিকটো মানে এপ্লাই কৰিবা, কুৱেশ্যনটো হৈ যাব। ছেকেণ্ড আহিলে মৰ্ণিং, কি আছিলে, মৰ্ণিং, অ'কে। মৰ্ণিং চোৱা, এইটো প্ৰব্লেম মৰ্ণিঙত কি হ'ব, যে মৰ্ণিং আৰু নাইট, ঠিক আছে। মৰ্ণিঙৰ লগত মৰ্ণিং বা ইভিনিং, এই দুটা ৱৰ্ডৰ লগত সদায় তোমাৰ ইন ইউজ আহিব। ইন দ্য মৰ্ণিং, ইন দ্য ইভিনিং হ'ব, ঠিক আছে। কিন্তু নাইটৰ লগত কি হ'ব, নাইটৰ লগত সদায় কি হ'ব, এট আহিব। নাইটৰ লগত কি হ'ব, তোমাৰ সদায় এট দ্য নাইট আহিব, কি হ'ব, এট আহিব। আৰু তোমাৰ মৰ্ণিঙৰ আৰু ইভিনিঙৰ লগত সদায় কি হ'ব, ইন আহিব। চ' এই দুটা তোমাৰ এটা ইম্পৰ্টেণ্ট ৰুল হয়, মনত ৰাখিবা। চ' কি হ'ব, নাইটৰ লগত কি আহিব, এট আহিব, জেনেৰেলি এট আহিব। আৰু তোমাৰ কি হ'ব, মৰ্ণিং প্লাছ তোমাৰ ইভিনিং, এই দুটাৰ লগত তোমাৰ সদায় কি আহিব, ইন আহিব, ঠিক আছে নে? ইন দ্য মৰ্ণিং, ইন দ্য ইভিনিং। চ' বিগুটি নাম্বাৰ 2 একদম মনত ৰাখিবা। এইকেইটা পঢ়া, এইকেইটা গম পোৱাৰ পাছত তুমি চেণ্টেন্স পঢ়াৰ দৰকাৰ নাই, ঠিক আছে নে? বিগুটি 2, এই গুটিকেইটা ভালকে ইউজ কৰিবা, এইকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু, ঠিক আছে। এতিয়া চোৱা, তাৰমানে আমি এতিয়ালৈকে যিটো পঢ়িলো তাত একো ভুল নাই। ইয়াত এই ৱেইটিঙৰ লগত ফৰ আহিব লাগে, আছে, ঠিকে আছে। চিন্সৰ লগত অ' ক্লকৰ লগত চিন্স আহে, ঠিক আছে, ঠিকে আছে, অ'কে। ইন দ্য মৰ্ণিঙৰ লগতো ইন আহিছে, ঠিকে আছে। চ' ভুল কি আছে, চ' এই পাৰ্টটো চোৱা, আমি চোৱা, এই পাৰ্টটো ৰাম আছে, ঠিকে আছে। হেভ ইয়াত কি কৰি আছে, হেভৰ কাম কি ইয়াত, মই কিয় ক'লো এনেকে চোৱা, এই আগত যে আমি চাইছিলো, মই শিকাইছিলো আগত মই ফাউণ্ডেশ্যন ক্লাছ কৰোঁতে যে হেভ, হেজ,
হেভ হেজ আৰু হেড এই তিনিটা কি হয় তোমাৰ কি হয় হেজ সদায় সিঙ্গুলাৰ লগত ইউজ হয় হেজ সদায় কি হয় তোমাৰ সিঙ্গুলাৰ লগত ইউজ হয় আৰু হেভটো তোমাৰ প্লুৰেলৰ লগত ইউজ হয় প্লুৰেল মানে কি বহু বচন আৰু সিঙ্গুলাৰ মানে এক বচন এতিয়া কথাটো হ'ল যে ভাৰ্বৰ এটা এগ্ৰিমেণ্ট আছে সেন্টেন্সত চাবা দেই যদি তোমাৰ সাবজেক্টটো যদি সিঙ্গুলাৰ হয় কোৱা হয় যে সাবজেক্ট যদি সিঙ্গুলাৰ হয় সাবজেক্টটো যদি সিঙ্গুলাৰ হয় ওকে যদি ৰাম হয় হি হয় মি হয় ঠিক আছে সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেতিয়া বোলে সেই সেন্টেন্সত থকা ভাৰ্বটো সিঙ্গুলাৰ হ'ব লাগিব সেই সেন্টেন্সত থকা ভাৰ্বটো কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব এইটো এটা আমাৰ এগ্ৰিমেণ্ট আৰু এইটো নজনাৰ কাৰণে আমাৰ বহুত ভুল হৈ যায় চোৱা ৰাম হয় কি সাবজেক্ট আৰু সাবজেক্ট সিঙ্গুলাৰ সাবজেক্ট ৰাম অকলশৰীয়া মানুহ হয়নে ৰাম সিঙ্গুলাৰ হয় মানে সিঙ্গুলাৰ মানে কি একবচন ওকে ৰাম সিঙ্গুলাৰ হোৱাৰ লগে লগে হেভটো কি হেভটো বোলে চা প্লুৰেল হেভটো যদি প্লুৰেল হয় ইয়াত কি কৰি আছে সো ইয়াত হেভ নবহিব তাৰ মানে ইয়াত কি হেড বহিব নেকি হেড নবহে হেড কিন্তু চাবা দেই হেডটো এটা এনেকুৱা এটা ভাৰ্ব যেটো তোমাৰ কি হয় ই তোমাৰ সিঙ্গুলাৰ লগতো বহে হেড তোমাৰ সিঙ্গুলাৰ লগতো বহে হেড তোমাৰ প্লুৰেলৰ লগতো বহে মানে পাষ্ট ফৰ্মত কি হ'ব ই সিঙ্গুলাৰ লগতো বহিব প্লুৰেলতো বহিব কিন্তু যেতিয়া সেন্টেন্সত দুটা ক্লজ থাকিব লাগিব সিঙ্গল ক্লজ থকা বাক্যত কি নহব হেড তোমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মৰ লগত কি নাহিব তোমাৰ হেড নাহিব ঠিক আছে সো এতিয়া কথা হ'ল যে এই সেন্টেন্সৰ হেড সেই কাৰণে নাহে কাৰণ এইটো কি সিঙ্গল ক্লজ সেন্টেন্স ওকে আৰু এই সেন্টেন্স তোমাৰ কি লাগিব হেজ লাগিব কাৰণ কি হেজটো সিঙ্গুলাৰ হয় ঠিক আছে সো ইয়াত ভুল কোনটো পাৰ্ট আছে এই পাৰ্টটোত ভুল আছে গম পালা সো এটা কোৱেশ্চনৰ পৰা আমি এতিয়া কেটা কোৱেশ্চন সলভ কৰিব পাৰিম ঠিক আছে কেটা কোৱেশ্চন সলভ কৰিব পাৰিম এতিয়া গম পালা ইয়াৰ আনসাৰ কি হ'ব তোমাৰ নাইটো লগত কি হ'ব সদায় এট ইউজ হ'ব ঠিক আছে আৰু ইয়াত হেভ কি হ'ব তোমাৰ হেভটো প্লুৰেল ভাৰ্ব মানে সাবজেক্ট যদি প্লুৰেল হলতেন যদি ইয়াত দে হলতেন ৰামৰ জায়গাত যদি দে হলতেন তেতিয়া তোমাৰ হেভ ইজিলি আহিলেহেঁতেন এতিয়া ৰাম আছে সো ৰামৰ জায়গাত কি নাহিব তোমাৰ হেড ওকে হেভ নাহিব ঠিক আছে এইখিলে ক্লিয়াৰ হ'ল ওকে নেক্সট ৰুল কিটা দিছো মই তোমাক তিনটা নিয়ম দিছো এই নিয়ম কিটা হ'ল তোমাৰ এমডিএস মছলা চিনি পোৱা এমডিএস মছলা এই তিনটা নিয়ম থৈ দিয়া এই নিয়মটো হ'ল যে যদি মান্থ থাকে কি এম ফৰ কি মান্থ ডি ফৰ ডেট আৰু এইচ ফৰ আৱাৰ্স হয়নে ঠিক আছে এইচ ফৰ আৰ ওকে এইচ ফৰ কি হ'ব তোমাৰ আৰ এতিয়া কথা হ'ল যে এই গিটাৰ লগত বোলে তোমাৰ কি বহিব ইন বহিব ক'ত ইন বহিব যদি তোমাৰ মান্থ হ'ব পাৰে বা তোমাৰ কি হ'ব পাৰে মান্থ হ'ব পাৰে বা তোমাৰ ইয়েৰ হ'ব পাৰে মান্থ হ'ব পাৰে বা ইয়েৰ হ'ব পাৰে ডেট হ'ব পাৰে বা ডে হ'ব পাৰে ইয়েৰ আৱাৰ হ'ব পাৰে বা তোমাৰ মিনিট হ'ব পাৰে এই গিটাৰ লগত সদায় কি বহাব লাগিব এই গিটাৰ সদায় কি বহাব লাগিব যদি তোমাৰ মান্থ বুজাব লগা হয় তেতিয়া আমি কি ইউজ কৰিব লাগিব যদি মান্থ বহাব লগা তেতিয়া আমি সদায় ইন ইউজ কৰিব লাগিব কি ইউজ কৰিব লাগিব ইয়াত ইন ইউজ কৰিব লাগিব ইন যদি তোমাৰ ডেট আৰু ডে বহাব লাগে তেতিয়া তোমাৰ কি হ'ব ডেট আৰু ডে থাকিলে কি হ'ব ডেটা দি তোমাৰ অন হ'ব ঠিক আছে অন মানডে অন ফ্ৰাইডে অন 7 এপ্ৰিল ঠিক আছে যদি আৰ হয় যদি মিনিট হয় তেতিয়া আমি কি হ'ব সদায় আমি এড বহাব লাগিব বিগুটি নাম্বাৰ 3 মনত ৰাখিবা ঠিক আছে না সো এটা কোৱেশ্চন কৰি আমি কিমান সলভ কৰিলো চোৱা সো যদি মান্থ বুজাব লগা থাকে যদি মান্থৰ আগত বা ইয়াৰ আৰু সদায় ইন ইউজ কৰিব লাগিব আমি ডেট আউট ডে সদায় আমি অন প্ৰিপজিচন ইউজ কৰিব লাগিব আৰু আৱাৰ বা মিনিটৰ সদায় আমি কি লিখিব লাগিব এড প্ৰিপজিচন আমি ইউজ কৰিব লাগিব আৰু ও ক্লক সদায় তোমাৰ কি হ'ব সিন্স থাকিলে আমাৰ ও মানে যদি ও ক্লক থাকে সেন্টেন্সটো তাত আমি সিন্স ইউজ কৰি দিম আৰু যদি ওয়েট থাকে তেতিয়া আমি কি কৰিম ফৰ ইউজ কৰিম ঠিক আছে ওকে সো এইটো কোৱেশ্চন একো ডাউট নাই ঠিক আছে ওকে নেক্সট কোৱেশ্চন এই কোৱেশ্চনটোত একো ডাউট পোৱা নাই ঠিকে বুজি পাইছা নেক্সট কোৱেশ্চনটো আছে যে কি আছে নেক্সট কোৱেশ্চনটো চালে ওলাব নেক্সট কোৱেশ্চন আছে যে দা ডগ ক্যান ক্লাইম্ব দা ফেন্স কুকুৰটোৱে কি কৰিব পাৰে কুকুৰটোৱে কি জপিয়াব পাৰে মানে কুকুৰটোৱে ক্লাইম্ব মানে বগোৱা এই ফেন্সখনৰ তলেদি বগাব পাৰে কৈছে হয়নে ফেন্স মানে কি জপনা বা ফেন্স থাকে যে আমাৰ ঘৰত হয়নে ওকে দা ডগ ক্যান ক্লাইম্ব আন্ডাৰ দা ফেন্স ইয়াত কি ভুল আছে ইয়াত ভুল সোধা নাই ফাইন্ড দা এন্টনিম find the antonym তাৰ মানে কি বিপৰীত শব্দটো বিচাৰি লিখা কাৰ বিপৰীত শব্দ লিখা কাৰ আন্ডাৰ ওকে বিপৰীত শব্দ লিখিব লাগে আন্ডাৰ ওয়ার্ডটো বিপৰীত শব্দ লিখিব লাগে চোৱা ইয়াত তোমাৰ ভুল কি আছে আমি চাব লাগিব দা ডগ ক্যান ক্লাইম্ব ক্যান ঠিকে আছে ক্যান এটা কি হয় তোমাৰ মডেল হয় আৰু মডেলৰ পাছত তোমাৰ V1 আহিছে হয়নে V1 আহিছে V1 মানে কি গম পোৱা নে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ওকে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ঠিক আছে সো ইয়াত আমি মডেল কেটা আমি জানো মডেল 24টা হয় না তার তোমার কি হবে মডেল 24টা তার আমি কি থাকে উইল মই লিখি দিছো এবাৰ মন ৰাখি লোৱা উইল তাৰ যদি পাস্ট ফর্ম হবলে হয় কি হ'ব উড হ'ব উইলৰ পাস্ট ফর্ম কি হ'ব উড হ'ব ঠিক আছে কেনৰ পাস্ট ফর্ম যদি আহে তোমাৰ কি হ'ব কুড হ'ব কেনৰ পাস্ট ফর্ম কুড হ'ব যদি তোমাৰ শেল থাকে কি হ'ব শেল থাকে যদি তোমাৰ কি হ'ব শুড হ'ব ঠিক আছে না শেল থাকিলে কি হ'ব তোমাৰ শুড হ'ব ওকে মে থাকিলে মাইট হ'ব আৰু মে যদি থাকে কি হ'ব
মে থাকিলে মাইট হ'ব ঠিক আছে সো মই এই কেনটোৰ পৰা গৈ পেলাই মই ইয়াত পাই গৈছো হা সো কেনটোক লৈ পেলাই মই কৈছো যাতে এটা কোৱেশ্চন সলভ কৰিলে আমি কেইবাটা কোৱেশ্চন হৈ যায় ঠিক আছে সো এইকেইটা কি হ'ব তোমাৰ এইকেইটা সদায় v1 ল'ব ঠিক আছে এইকেইটা যেতিয়া ইউজ হ'ব তেতিয়া ইহঁতৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব ইহঁতৰ লগত কি হ'ব তোমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব বি গুটি নাম্বাৰ 4 ঠিক আছে একদম মনত ৰাখিবা যেতিয়া সেন্টেন্সত উইল উড ক্যান কুড শেল শুড মে মাইট পাবা তেতিয়া তাৰ লগত কি দিবা v1 দিবা ঠিক আছে নে উইল উড শেল শুডৰ লগত কি হ'ব v1 ইউজ হ'ব এখিনিকে মই ক'লো ঠিক আছে তাৰপা যদি তুমি নিজৰ চকুৱে যদি দেখি পোৱা ক'বা ডু ডাজ ডিড have has had am is are was were তেতিয়া কি হ'ব যদি তুমি দেখিছা যে ডু আছে বা ডাজ আছে বা ডিড আছে ঠিক আছে না যদি তুমি দেখিছা যে হ্যাভ আছে বা হ্যাজ আছে বা হ্যাড আছে তুমি দেখিছা যে ক'বাত ইজ আছে বা এম আছে বা আর আছে বা ওয়াজ আছে বা ওৱেৰ আছে তেতিয়া কি হ'ব ইহঁতৰ লগত ভাৰ্বৰ কোনটো ফৰ্ম আহিব ডু ডাজ ডিডৰ লগত সদায় তোমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব v1 ইউজ হ'ব ঠিক আছে না সো ভাৰ্বৰ ফৰ্ম কেইটা যদি কোৱা মই কৈ দিছো v1 v2 v3 ঠিক আছে না v4 ইয়াৰ পৰা আহিব ঠিক আছে না v1 প্লাস ing কৈ দিলে হৈ গ'ল তোমাৰ v4 আকৌ v5 হৈ গ'ল তোমাৰ কি প্ৰেজেন্টৰ কি হ'ব প্লুৰেল আৰু এটো হ'ব তোমাৰ সিঙ্গুলাৰ ঠিক আছে না সো ভাৰ্বৰ এইকেইটা ফৰ্ম আমি এইকেইটা ফৰ্ম ইউজ কৰিম আমাৰ ফাউন্ডেশন ক্লাছত দিয়া আছে সো গোটেইখিনি ক্লাছ একেলগে পঢ়িবলৈ মাত্ৰ 169 পে কৰি পেলাই পঢ়িব পাৰা আৰু এই পিডিএফ খিনি যদি লাগে স্লাইড খিনি যদি লাগে আমাৰ হোৱাটসএপ গ্ৰুপটো জয়েন হৈ ল'বা ডেসক্ৰিপচনত লিংক দিয়া আছে একো চিন্তা কৰিব লগা নাই ঠিক আছে সো হেভ হেড যদি দেখুৱা পা তেতিয়া তোমাৰ কি হ'ব ভাৰ্ব থাৰ্ড ফৰ্মৰ লগত আহিব ই সদায় তোমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মৰ লগত আহে হয়নে ভাৰ্বৰ থাৰ্ড ফৰ্মৰ লগত কি সদায় ইউজ হয় হেভ হেজ আৰু হেড ইউজ হয় ঠিক আছে ইজ এম আৰু ৱাজ ৱেৰ তোমাৰ সদায় v4 লগত ইউজ হয় কাৰণ ইউজ হয় তোমাৰ v4 লগত ইউজ হয় ঠিক আছে নে কেতিয়াবা আকৌ পেসিভ ভয়েস কৰিবলৈ হলে তোমাৰ কি হ'ব পেসিভ ভয়েস কৰিবলৈ হলে কেতিয়াবা আকৌ এই v3 লগত ইউজ হ'ব যেতিয়া পেসিভ ভয়েস কৰিব লগা যাও যেতিয়া পেসিভ ভয়েস কৰা হয় যেতিয়া পেসিভ ভয়েস কৰা হয় পেসিভ ভয়েসৰ ক্ষেত্ৰত আকৌ তোমাৰ কি হ'ব ই তোমাৰ v3 ইয়াত ইউজ হৈ যাব v3 ইউজ হৈ যাব কেনেকৈ চাই এটা এক্সাম্পল দেখা যদি কম যে ৰাম ইটস এ ম্যাঙ্গো ইয়াৰ এক্সাম্পল এটা লৈছো যে কি ৰাম ইটস এ ম্যাঙ্গো এক্সাম্পল চাবা ৰাম ইটস এ ম্যাঙ্গো সাইয়াত কেলে ইটস লাগিলে তাৰ কাৰণে আমি চাব লাগিব সাবজেক্ট ভার্ব চোৱা সাবজেক্ট মই ক'লো যে সাবজেক্ট হয় নাউন ঠিক আছে নাউন ওকে নাউন আমি কেনেকৈ সিঙ্গুলাৰ বা প্লুৰেল কৰিম আৰু তোমাৰ ভার্ব আমি কেনেকৈ সিঙ্গুলাৰ প্লুৰেল কৰিম কাৰণ এটা ৰুল আছে আমি অকমান ৰুলটো চাই ক'লে যে মই ক'লো যে ৰুলটো যে যদি কি হ'ব লাগিব যদি বোলে সেন্টেন্স এটাত সাবজেক্ট যদি সিঙ্গুলাৰ হয় যদি সেন্টেন্স এটাত সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেন্তে তোমাৰ ভাৰ্বো সিঙ্গুলাৰ হ'ব লাগিব ভাৰ্বো কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব যদি তোমাৰ সাবজেক্ট প্লুৰেল হয় ভাৰ্বো প্লুৰেল হ'ব লাগিব ঠিক আছে নে ওকে সো তাৰ মানে সাবজেক্ট মানে নাউন তাৰ মানে আমি নাউন এটাক আমি সাবজেক্ট হিচাপে ইউজ কৰিব পাৰো নে পাৰো ম্যাঙ্গোটো নাউন হয় নে হয় সো নাউন হয় যেতিয়া ম্যাঙ্গোক সাবজেক্ট হিচাপে ইউজ কৰিব পাৰিম নে পাৰিম সো ম্যাঙ্গোক আমি সিঙ্গুলাৰ পৰা প্লুৰেল কেনেকৈ বনাম ঠিক আছে নাউনৰ সিঙ্গুলাৰ পৰা প্লুৰেল কেনেকৈ হ'ব নাউনৰ তোমাৰ কি হ'ব সিঙ্গুলাৰ নাউনৰ সিঙ্গুলাৰ আৰু তোমাৰ কি হ'ব প্লুৰেল ওকে সিঙ্গুলাৰ প্লুৰেল যদি এফালে আমি লিখো ভাৰ্বৰ সিঙ্গুলাৰ থাকিব না থাকিব লাগিব নহলে আমাৰ সেন্টেন্স নিমিলিব মানে প্লুৰেল ওকে এটা কথাটো হ'ল যে নাউন এটা আমাৰ কি ম্যাঙ্গো এটা নাউন হয় নে হয় তাক আমি সাবজেক্ট হিচাপে ইউজ কৰিব পাৰো নে সেন্টেন্সত পাৰো ওকে ম্যাঙ্গো আমি সিঙ্গুলাৰ কোনটো ওকে ম্যাঙ্গো সিঙ্গুলাৰ একেবাৰে সহজ ম্যাঙ্গো থাকিব সিঙ্গুলাৰ মানে এটা আম হয়নে ম্যাঙ্গো ওকে যদি প্লুৰেল কৰিবলৈ হয় আমি ইএস লগাই দিম ম্যাঙ্গোজ ইয়াত আমি ইএস লগাই দিম ম্যাঙ্গোজ হৈ গ'ল কি হয় স্যার বোলে প্লুৰেল হৈ গ'ল ওকে সো ভার্ব কি হয় ভার্ব এটা লাগিব ইট এটা কি হয় ভার্ব বোলে ঠিক আছে সো সিঙ্গুলাৰ ভার্ব থাকে সো ভার্ব সিঙ্গুলাৰ হলে কি হ'ব তোমাৰ ভার্ব যদি সিঙ্গুলাৰ কৰিব লগা হয় তাত তুমি এস লগাব লাগিব ঠিক আছে সো নাউনত কি হয় তোমাৰ এস বাই এস লগালে প্লুৰেল হয় কিন্তু ভাৰ্বৰ ক্ষেত্ৰত এস বাই এস লগালে সিঙ্গুলাৰ হ'ব তাৰ মানে এইটো আমাৰ কি হ'ব প্লুৰেল ভার্ব সো যেতিয়া সেন্টেন্সটো কি হ'ব সাবজেক্ট যেতিয়া সিঙ্গুল হ'ব সাবজেক্ট যেতিয়া সিঙ্গুলাৰ ওকে নাউন মানে সাবজেক্ট বা সাবজেক্ট মানে নাউন হ'ব জানো ওকে সো আমি ম্যাঙ্গো জায়গায় ৰাম লিখিছো সো ৰাম যেতিয়া সিঙ্গুলাৰ হৈ গ'ল তাৰ লগত কি আছে ৰাম যেতিয়া সিঙ্গুলাৰ সো ভাৰ্বটো কি হ'ব সিঙ্গুলাৰ কৰিবলৈ হলে ভাৰ্বৰ লগত আমি এস বাই এস লগাব লাগিব ঠিক আছে নে সো লগাই দিলো সেই কাৰণে কি হ'ল ৰামৰ লগত ইটস আহিলে ৰাম ইটস এ ম্যাঙ্গো এই যেতিয়া আমি পেসিভ ভয়েস কৰিব লাগে তেতিয়া আমাৰ কি হ'ব আনসাৰ এ ম্যাঙ্গো ইজ ইটেন
is eaten by Ram. So এই সেন্টেন্সটো চোৱাচোন ইয়াত চোৱা মই কৈছো যে অকমান V4 লগত ইউজ হয় মাত্ৰ am is are was were এইকেইটা অকল মই ক'লো যে V4 লগতে ইউজ হয় কিন্তু যেতিয়া পেসিভ ভয়েস কৰিব লগা হয় তেতিয়া V3 লগতে ইউজ হয় সো V3 কোনটো হৈ গ'ল ইয়াত তোমাৰ V3 হৈ গ'ল কোনটো eaten eater মানে ভাৰ্বৰ থাৰ্ড ফৰ্মটো হৈ গ'ল কি eaten সো eaten ৰ লগত ইয়াত কি হৈছে is ইউজ হৈছে দেখিছা এতিয়া সো কি হ'ব is am are was were V4 লগত সদায় ইউজ হ'ব কেতিয়াবা কিন্তু V3 লগত যেতিয়া মানে পেসিভ ভয়েস যেতিয়া কৰা হয় তেতিয়া আকৌ is am are তোমাৰ V3 লগতো ইউজ হয় ইটৰ লগত নহয় eaten ৰ লগতো কেতিয়াবা ইউজ হয় ঠিক আছে নে এখিলা কাৰো ডাউট নাই হ'ব ওকে নেক্সট কোৱেশ্চন ক'ত গ'ল So এই কোৱেশ্চনটো আমাৰ কি কৈছে যে দা ডগ ক্যান ক্লাইম্ব আন্ডাৰ দা ফেন্স ইয়াৰ কৈছে যে এন্টোনিম বাছিব লাগে যে আন্ডাৰ ওয়াৰ্ডটোৰ বিপৰীত শব্দ বাছিব লাগে সো বিপৰীত শব্দ পাগৈ আমি ক্যান থকাৰ কাৰণে আমি গোটে 24টা মডেল আমি পঢ়ি ললো হয়নে সেমি মডেল আমি গোটে পঢ়ি ললো হয়নে আৰু আমি কি পঢ়িলো তাত আমি এই যিন অক্সিলাৰি ভাৰ্ব আছিল সেই অক্সিলাৰি ভাৰ্ব খিনি আমি চাই ললো ঠিক আছে ওকে এতিয়া আমি চাব লাগে এটো আমাৰ সম্পৰ্ক নাই এটা আমি ইয়াত ভালকে চাম এটো যে কৈছে যে যি এন্টোনিম হয় এন্টোনিম তাৰ মানে কি বিপৰীত শব্দ চোৱা এই ওপৰত বুজাবৰ কাৰণে আমাৰ তিনটা শব্দ আছে অন এবভ আৰু এটা আছে অভাৰ ঠিক আছে অন এবভ আৰু অভাৰ এই এবভৰ উল্টা হৈ গ'ল কি বাৰু এবভৰ উল্টা ৱৰ্ডটো কি এবভৰ উল্টা হৈ গ'ল তোমাৰ কি বিলো ঠিক আছে না এবভৰ উল্টা ৱৰ্ডটো হৈ গ'ল বিলো তাৰ মানে কি মানে তলত বুজাবৰ কাৰণে ঠিক আছে আৰু অভাৰ হৈ গ'ল তোমাৰ কি আন্ডাৰ অভাৰ হৈ গ'ল তোমাৰ কি আন্ডাৰ সো আন্ডাৰৰ তোমাৰ কি হৈ যাব আন্ডাৰৰ বিপৰীত শব্দ কি হৈ যাব অভাৰ ঠিক আছে নে অভাৰ আৰু সিংক মানে কি ডুবি যোৱা ঠিক আছে নে এই যেনেকৈ আমাৰ টাইটানিক যিখন জাহাজ আছিলে সেইখন নাম কি ছিলে মানে প্ৰথমে আনসিংকেবল মানে কেতিয়াও নুডুবা জাহাজ বুলি নাম দিছিলে হয়নে কাক টাইটানিক খনৰ নাম কি আছিলে আনসিংকেবল তো সিংক মানে কি ডুবি যোৱা বিহাইণ্ড মানে কাকত ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন এই সেন্টেন্সটো কৈছে যে এই কোৱেশ্চনত কৈছে যে তলৰ কোনটো সেন্টেন্স ভুল হৈ আছে তলৰ কোনটো সেন্টেন্স গ্ৰামাটিক্যালি ভুল হৈ আছে ঠিক আছে এতিয়া আমি চাব লাগিব যে চাৰিটা সেন্টেন্সৰ ভিতৰত কোনটো গ্ৰামাটিক্যালি ৰং আছে মানে ভুল হৈ আছে ঠিক আছে ওকে সেন্টেন্সটো কৈছে The participants of the competition are waiting for their turn curiosity. The participants of the competition has been waiting for their turn curiosity. A participants of the competition is waiting for their turn curiosity. The participants of the competition is waiting for their turn curiosity. So same ase. So bhul ki ase? The participant subject hoy. Bola ye to subject. Okay, ya to subject eke ase. Subjects. Okay. Bhul kod ase. Paisu bostu eta. অফ আছে স্যার অফ টু প্ৰিপজিশন আৰু প্ৰিপজিশনৰ পাছত বোলে সদায় অবজেক্টিভ কেস থাকে প্ৰিপজিশনৰ পাছত সদায় অবজেক্ট থাকে আৰে ইয়াতো ঠিকে আছে একো কাটিব লগা নাই ইয়াতো চাই অবজেক্টে আছে দা কম্পিটিশন অবজেক্ট হয়নে ইয়াতো তোমাৰ দা কম্পিটিশন আছে অবজেক্ট ইয়াতো তোমাৰ কি আছে দা কম্পিটিশন আছে অবজেক্ট ভুল ক'ত আছে ভুল ক'ত আছে আচ্ছা the participants plural subject to plural আছে participants হৈ আছে the কি আছে subject to plural হৈছে so subject আৰু verb মাজৰ distance কিমান চোৱা subject আৰু verb মাজৰ distance চোৱা so যিমান distance হলো ভাল পোৱাৰ মাজত কি হ'ব তোমাৰ যিমান দূৰ হলো মম কৰিব জানো নকমে so তেনেকে তোমাৰ কি হ'ব subject আৰু verb agreement যিমান দূৰত থাকিলেও ই চিঙি নাযায় কৈছে যে subject মই plural বহি আছো তই কেনেকে ভাব সিঙ্গুলাৰ গুছি গলি মই সাবজেক্ট প্লুৰেল আছো মানে মোৰ এস লাগি আছে মই প্লুৰেল হয় পাৰ্টিসিপেন্টস আৰু ইজ কেনেকে হ'ব কাট ভুল the participants is ভুল কাট the participants of the competition has been has singular has মই কলো যে have has আৰু কি had কি হ'ব has তোমাৰ সদায় সিঙ্গুলাৰ ভার্ব হয় have হে তোমাৰ প্লুৰেল ভার্ব হয় আৰে মই প্লুৰেল সাবজেক্ট আছো তো সাবজেক্ট মই প্লুৰেল আছো তো ভার্ব সিঙ্গুলাৰ কেনেকে লৈ গলি নহব কাট cancel the participants of the competition are acha good boy are ঠিক আছে নে am singular is singular are plural সেইকাৰণে they লগত are হয় they লগত is নহয় they লগত সেইকাৰণে are হয় they লগত কি নহয় they লগত সেইকাৰণে is নহয় কাৰণ they টো কি সাবজেক্ট টু প্লুৰেল আৰু is টো কি সিঙ্গুলাৰ নহব সেইকাৰণে কয় যে তুমি এটা সেন্টেন্স কোৱা যত I লগত is হয় কেতিয়া I লগত is হয় একেবাৰে সহজ I is a vowel তাৰ বাহিৰে বেলেগ আগত কি নহয় তোমাৰ
মানে কি এতিয়া আৰু কেতিয়াও আই লগত ইজ নহয় অকল আই লগত এম এ হ'ব ঠিক আছে সো কি হ'ল মই আছো সাবজেক্ট প্লুৰেল তই সিঙ্গুলাৰ লবি নেকি নাই এই ঠিক আছে মানে এই ঠিক আছে মই সাবজেক্টটো প্লুৰেল কি হ'ব ভাৰ্বই প্লুৰেল ঠিক আছে সো সেন্টেন্স পঢ়াৰ দৰকাৰ নাই মাত্ৰ আমি টেকনিক জানিব লাগে সাবজেক্টৰ লগত ভাৰ্বৰ এগ্ৰিমেন্ট জানিব লাগে সাবজেক্ট যদি সিঙ্গুলাৰ ভাৰ্ব সিঙ্গুলাৰ সাবজেক্ট যদি প্লুৰেল ভাৰ্ব প্লুৰেল এত কি কৈছে ইয়াত কৈছে যে সিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট আটাইতকৈ শুদ্ধটো বাছি উলিওৱা যি ইয়াত খালি ঠাইটো পূৰণ কৰিব পাৰে she is a peacock in the blue cotton saree বাবা ব্লু কটন শাড়ীত বোলে তাইক দেখিবলৈ ধুনীয়া লাগিছে সো কোনটো মতে ধুনীয়া লাগিছে কোনটো লাইনৰ মতে ধুনীয়া লাগিছে সো এই কোৱেশ্চনটো চাই আমি তিনটামান কোৱেশ্চন আমি এক্সট্ৰাকে সলভ কৰিব পাৰিম ইয়াৰ ফৰ্মুলা আছে চোৱা ইয়াত তোমাৰ আছে চাবাতে অপচন আছে as beautiful as হয়নে চোৱা যেতিয়া এটা সেন্টেন্স তুমি as beautiful as বা as কিবা as লিখিবা ন as ইয়াত ধৰ সামথিং আছে as ঠিক আছে এই সেন্টেন্সটো হলে তোমাৰ পজিটিভ সেন্টেন্সত ইউজ হ'ব এই তোমাৰ কি হদায় পজিটিভ সেন্টেন্সত ইউজ হ'ব ঠিক আছে তাৰ মানে এই কম্পেয়াৰ কৰিবৰ কাৰণে নহয় এই তোমাৰ সমান দেখাবৰ কাৰণে এই কাৰো লগত তোমাৰ তুলনা কৰিবৰ কাৰণে নহয় এই তুলনা কৰিবৰ কাৰণে নহয় যে তাতকে ভাল তাতকে ধুনীয়া নহব এই তাৰ নিচিনা ধুনীয়া তাৰ দৰে ভাল ঠিক আছে সো তুলনা কৰিবলৈ নহয় এই তোমাৰ কি সমান দেখাবৰ কাৰণে ইউজ হ'ব এই কি হ'ব তোমাৰ পজিটিভ ডিগ্ৰী লগত মানে এই পজিটিভ ডিগ্ৰী লগত বুজাব ঠিক আছে নে এই তোমাৰ কি হ'ব পজিটিভ ডিগ্ৰী লগত বুজাব তাৰ মানে ডিগ্ৰীটো পজিটিভ হ'ব এই তোমাৰ সেন্টেন্স পজিটিভ বা নেগেটিভ দুইটাতে ইউজ কৰিব পাৰি ঠিক আছে নে সো পজিটিভ সেন্টেন্স বা দুইটা সেন্টেন্সত মানে পজিটিভ বা নেগেটিভ দুইটা সেন্টেন্সতে তুমি as dash as তুমি ইউজ কৰিব পাৰিবা ঠিক আছে নে সো যেনেকৈ মানে ইউজ কৰা হ'ল as beautiful as ঠিক আছে সো পজিটিভ সেন্টেন্সটো পাৰিবা যদি ইয়াত নট থাকা হলো তুমি পাৰিলাহেঁতেন বা ইয়াত এতিয়া হয় বুজাইছে যদিও পাৰিবা ঠিক আছে সো হয় বুজোৱাটো কয় পজিটিভ সেন্টেন্স আৰু নহয় বুজোৱাটো কয় তোমাৰ নেগেটিভ সেন্টেন্স ঠিক আছে সো পজিটিভ সেন্টেন্সটো ইয়াক তুমি ইউজ কৰিব পাৰিবা আৰু তোমাৰ নেগেটিভ সেন্টেন্সটো ইয়াক তুমি ইউজ কৰিব পাৰিবা এটো তোমাৰ কি হ'ব বিগুটি নাম্বাৰ 6 বিগুটি 6 ঠিক আছে নে সো আগত কিবা দিয়া হল নে এটা বিগুটি দিয়া হল যে কি তোমাৰ সাবজেক্ট যদি সিঙ্গুলাৰ হয় সাবজেক্ট যদি সিঙ্গুলাৰ হ'ব আৰু আগত তোমাৰ কি হ'ব তোমাৰ ভাৰ্ব কি হ'ব লাগিব ভাৰ্ব তোমাৰ সিঙ্গুলাৰ হ'ব লাগিব ঠিক আছে নে এটো কি হ'ব বিগুটি 5 বিগুটি কিটা মনত ৰাখিবা 5 ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ওকে তুলনা কৰিবৰ কাৰণে এক নহয় সমান বুজাবৰ কাৰণে আমি এই as beautiful as বা as dash as এই তেনেকুৱা মানে টাৰ্ম বিলাক ইউজ কৰো ঠিক আছে ই তোমাৰ কি হ'ব তোমাৰ সেকেন্ডটো আহিলে যে so dash as তোমাৰ কি হ'ব অকল তোমাৰ নেগেটিভতে ইউজ কৰিব পাৰি so dash as কৰিছে ইয়াৰ so দিছে নে so dash as ঠিক আছে ইয়াক তোমাৰ অকল নেগেটিভতে ইউজ কৰিব পাৰি so কিবা এটা লিখি পেলাই ডেশ দি পেলাই যদি as লিখি পেলাই যদি সেন্টেন্সটো আৰম্ভ হয় ন ইয়াক তোমাৰ পজিটিভ সেন্টেন্সত নোৱাৰি পজিটিভ সেন্টেন্সত তুমি ইয়াক ইউজ কৰিব নোৱাৰা ঠিক আছে নে ইয়াক তুমি অকল নেগেটিভ সেন্টেন্সত ওকে ইয়াক তুমি অকল নেগেটিভ সেন্টেন্সতে ইউজ কৰিব পাৰিবা ঠিক আছে নে সো এই সেন্টেন্সটো যদি she is not থাকিলেহেঁতেন she is not থকা হলে তুমি এইটো ইয়াত ইউজ হলতেন সো এটা মানে এতিয়া আমাৰ এই সেন্টেন্সটোত এইটো শুদ্ধ নহয় ঠিক আছে নে সো বিউটিফুল as টো নহব ঠিক আছে সো কি কলো মই এইটো হবলে হ'ব কি হ'ব অকল নেগেটিভত হ'ব আৰু ই কি হ'ব তোমাৰ পজিটিভটো হ'ব আৰু নেগেটিভটো হ'ব ঠিক আছে ভেৰি লগত কেতিয়াও as নাহে ঠিক আছে নে ভেৰি বিউটিফুল লিখা পাছত কেতিয়াও as নাহে আকৌ তোমাৰ বিউটিফুল লগত কেতিয়াও তোমাৰ লাইক নাহে ঠিক আছে নে বিউটিফুল কেতিয়াও লাইক নাহে ওকে সো থাকিলে কোনটো এইটো ঠিক আছে এইটো ভুল বুলি মই কলোৱে সো শুদ্ধ কোন থাকিলেগে as beautiful as টো কি হ'ব শুদ্ধ হ'ব তাৰ মানে she is as beautiful as a peacock in the blue cotton saree এই তেনেকে কৈ ছোৱালী বিলাকক আত্মহাৰা কৰি দিয়ে পঢ়া শুনাত মন নবহা কৰি দিয়ে লৰাবোৰে হয়নে তুমি ময়ূৰজনীৰ দৰে ধুনীয়া আচ্ছা কোনে বিশ্বাস কৰিব ময়ূৰজনী দেখিলে যে তাইও খাপ খায় মনত ৰাখিবা নেক্সট কোৱেশ্চন কি আছে select the most appropriate option that can substitute the underlined segment in the given sentence the frog adapts itself কৈছে যে তলৰ select the most appropriate option that can substitute the underlined segment in the given sentence তলত দিয়া এই ওয়ার্ডটো সাবস্টিটিউট হ'ব নেকি মানে ভুল আছে নেকি কৈছে কৈছে যে সেন্টেন্সটো the frog adopts itself to live both in water and the land ওকে কৈছে যে ফ্ৰগ এটাই মানে ভেকুলি এটাই মাটি আৰু পানী দুইটাত থাকিব পৰাকে নিজকে কি কৰে অনুকূল কৰি লয় আৰু কৈছে যে ফ্ৰগ alters itself frog adapts itself সো ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব সো আমি জানিবলৈ প্ৰথমে এডাপ্ট মানে কি এই এডাপ্ট মানে হল তোমাৰ অনুকূল কৰা নিজকে তোমাৰ এটা বাতাবৰণৰ লগত এডজাস্ট কৰি লোৱা তাক কি বুলি কয় এডাপ্ট বুলি কয় তাৰপৰা তোমাৰ এটা আছে এডেপ্ট আৰু এটা আছে এডেপ্ট এই এডেপ্ট মানে তোমাৰ দক্ষতা কি হয় দক্ষতা বা দক্ষ ঠিক আছে
আৰে কি হ'ব পোক পৰি আছে ৰ'বা কি হ'ব দক্ষ ঠিক আছে নে দক্ষ বা যে তোমাৰ নিপুণ ঠিক আছে নিপুণতা তুমি কিমান পাৰ্গত সেইটো বুজাই এডাপ্টে ঠিক আছে এইটো বুজাই তোমাক কি এডাপ্টে আৰু আছে তোমাৰ এডপ্ট ADOPT এই এডপ্টে কি বুজায় এই এডপ্টে বুজায় তোমাৰ এই এডপ্টে বুজায় তুলি লোৱা হয়নে তুলি লোৱা বা তুলনীয় হয়নে তুলি লোৱাটো বুজায় কি হে এই এডপ্টে বুজায় এতিয়া ইয়াত আছে এডপ্ট কি ভেকুলিয়ে কি তুলি লয় নেকি পানী আৰু মাটি থাকিবৰ কাৰণে নহয় কি হ'ব ইয়াৰ আনসাৰ এডাপ্ট মানে কি নিজে যিকোনো পৰিৱেশত থাকিব মানে খাপ খাব পৰাকৈ নিজকে এডজাষ্ট কৰি লয় কি বুলি কয় এডাপ্ট বুলি কয় ঠিক আছে নে এডাপ্ট বুলি কয় সো ইয়াৰ আনসাৰ কোনটো হ'ব দা ফ্ৰগ এডাপ্টস ঠিক আছে দা ফ্ৰগ এডাপ্টস নেক্সট কোৱেশ্চন কিবা আছে নে নাই সো থ্যাংক ইউ ভেৰি মাচ ফাৰ্স্ট পাৰ্টটো আমি আজি ইয়াতে শেষ কৰিছো সেকেন্ড পাৰ্টৰ কাৰণে সাবস্ক্ৰাইবটো কৰিব মই জানোৱে সো গোটেই গ্ৰামাৰ সিৰিজখিনি আমি দি থাকিম আৰু 169 মাত্ৰ 169ত গোটেইখিনি কোৰ্স ডেইলি লাইভ ক্লাছ পাই থাকিব মানে ৰেকৰ্ডেড ক্লাছ পাই থাকিব ডাউনলোড কৰি ল'ব একটু থ্যাংক ইউ ভেৰি মাচ